আজি আমাৰ নতুন দেউৰী গাঁওবাসীৰ বাবে এক ঐতিহাসিক দিন। 1965 চনতে স্থাপন কৰা নামঘৰ ভাবি আজি আটক ধুনীয়াকৈ তৈয়াৰ কৰাৰ পিছত আজি সকলোৱে পুনৰ ৰাইজৰ কাৰণে আধ্যাত্মিক চৰ্চাৰ কাৰণে উৎসৰ্গা কৰি দিছে আৰু তাৰ আৰম্ভণিতে আমাৰ ধৰ্মৰ মূল আধাৰস্বৰূপ ভাগৱত পুথিভাগেই পাঠ কৰি পেলাই আমাৰ আধ্যাত্মিক অনুষ্ঠান আৰম্ভ কৰিছোঁ। আৰু এই অনুষ্ঠানৰ মাজতে ভাৰত পাকিস্তানৰ মাজত হৈ থকা যুদ্ধত আমাৰ যিসকল জোৱানে তেওঁলোকৰ ত্যাগ কৰি পেলাই সীমান্তত যুদ্ধ কৰি আছে তেওঁলোকক কুশল কামনা কৰি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। বিশ্ব শান্তিৰ কাৰণে আমি দুদিনীয়াকৈ নতুন দিল্লীত এটি ৰাইজে ভাগৱত পাঠ অনুষ্ঠিত কৰিছোঁ, যাতে আমাৰ মাজত থকা আসুৰিক যিবিলাক শক্তি আছে সেইবিলাক আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাওক। আমি যাতে সুখে শান্তিৰে সমাজত বসবাস কৰিব পাৰোঁ, তাৰ বাবে আমি এই দুদিনীয়া ভাগৱত পাঠ অনুষ্ঠিত কৰিছোঁ। আপোনালোকৰ জৰিয়তে আমি সকলোকে এই ভাগৱত পাঠ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ, যাতে সকলোৱে এই আমাৰ নতুন দেউৰী ভাগৱত পাঠ অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাৰ নতুন দেউৰী ৰাইজক উপকৃত কৰে। তাৰ বাবে আমি সকলোকে আমন্ত্ৰণ জনাই মোৰ ক'বলৈ নতুন দেউতিয়াতি নামঘৰত ভাগৱত পাঠৰ আয়োজন কৰিছোঁ, যাতে এতিয়া যিমানখিনি সীমান্তৰত সৈনিক আছে যোনে আমাৰ কাৰণে যুদ্ধ কৰি আছে চব যাতে সফল হওক আৰু বিশ্বৰ সুখৰ শান্তিৰ কাৰণেও আৰু এতিয়া বৰ্তমান যি যুদ্ধ চলি আছে সেইবোৰ যাতে সোনকালে যাতে হয়, মানে যাতে চব খতম হয় যাতে আৰু যাতে চবৰ যাতে শান্তি হওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।